এভৰিৱান এণ্ড গুড মৰ্ণিং আৰু সকলোকে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' মই বহুত দিন ব্লগ দিয়া নাছিলোঁ একচুৱেলি। মোৰ অলপ বেমাৰ হ'ল ঘৰত অহাৰ পিছত, আৰু আজি হ'ল 31st আৰু ৰাতিলৈকে আমাৰ বহুত এৰেঞ্জমেণ্টো আছে। চ' মই আপোনালোকক দেখুৱাই যাম এই ভিডিঅ'টোৰ দ্বাৰা। আৰু ৰাতিপুৱাই খালী পেটত মায়ে মোক হালধি আৰু আমলা ইয়াৰ জুচ একচুৱেলি মোক সদায় মানে যেতিয়াৰ পৰা মই ঘৰত আহিছোঁ তেতিয়াৰ পৰা মোক খুৱাই আছে মানে স্কিন আৰু হেল্থৰ কাৰণে ভাল, মানে ইমান বেয়াও নহয়। চ' এতিয়া ৰাতিপুৱা দেখিছে আমাৰ 11টা বাজিব হ'ল, 15 মিনিট আছে। আৰু মই অলপ কি কৰোঁ ভাবি আছোঁ। এয়া হ'ল গিফ্ট। একচুৱেলি মায়ে অৰ্ডাৰ কৰিছিলে। আমাৰ মা আৰু দেউতাৰ যেতিয়া এনিভাৰ্চাৰী আছিলে তেতিয়া একচুৱেলি অনলাইনৰ পৰা মায়ে অৰ্ডাৰ কৰিছিলে। ত' মই একচুৱেলি নাজানো ক'ৰ পৰা, চ' এইটো এনেকুৱা দিছিলে। ইমান ভাল লাগিছে, ইয়াত কালাৰ মোৰ বেছি টাইম হোৱা নাই শুই উঠা, সেইকাৰণে মোৰ ভইচটো অলপ শুনিবৰ কাৰণে বেয়া লাগি আছে। একো নহয়। চ' এইটো মোৰ ঘৰ হয়, পিয়াৰা সঁচাই বেংগলোৰত থাকিলে যে ঘৰৰ কথা ইমান ঘৰৰ কি ক'ম, খাদ্য হওক, ঘৰৰ মানুহবোৰ হওক, মৰম, সকলোবোৰ ইমান মিছ কৰা যায়। যিহেতু এবাৰ গ'লে আহিব ইমান পটককৈ নোৱাৰি। চ' মোৰ অলপ চুলি গজিছে। এতিয়া আমি চাহ খাই আছোঁ, মা আৰু মই। মা সিফালে গ'ল, চাহৰ লগত গজা। গজাটো ইমান মিঠা নহয়, সেইটো ভাল। এনেই মই গজা বেয়া পাওঁ, বেছি মিঠা লাগে। হাই হাই, আজি হৈছে 31 ডিচেম্বৰ আৰু আজি মোৰ এক্সাম আছিলে প্ৰেক্টিকেলৰ। বাইদেউ এক্সাম দি আহিছে। ইটছ ভেৰি ডিফিকাল্ট আগতে সৰুতে আজিৰ দিনত বন্ধ পাইছিলোঁ, এতিয়াতো উইণ্টাৰ ভেকেশ্যন চলি থাকে, বাট কলেজ যোৱাৰ পৰা তেনেকুৱা নাই আৰু দুখে লাগি গ'ল। গম পাইছোঁ আপোনাৰ দুখ। আমাৰ 31ষ্টৰ পূৰা প্ৰিপেৰেশ্যন চলি আছে। মোৰ মায়ে মাছ বনাই আছে, মোৰ ঘৰতে খাই আছে, তাই কলেজৰ পৰা এক্সাম দি আহিছে। মায়ে মাছ ভাজি আছে। কি মাছনো এইটো মা? শ'ল মাছ গাইজ। আমি এতিয়া মাছ খাম, আপোনালোকে চাই থাকক। আমি এতিয়া অলপ ঘূৰিব যাম। অলপ চুলিখিনি বান্ধি লওঁ। হাই, চ' মই ৰেডি হৈ গ'লোঁ। অলপ মেকআপ কৰি লৈছোঁ, ইমানো মেকআপ কৰা নাই। ইফালে মোৰ ভণ্টি ৰেডি হৈ আছে। আৰু এতিয়া আমি যাম মোৰ ফ্ৰেণ্ডৰ ঘৰত। তাৰপিছত মই ক'ৰবাত যাম ভাবিছোঁ। দেখুৱাই যাম। আমি এতিয়া গৈ আছোঁ।
হাই ফ্ৰেণ্ড, এজনীকতো লগেই পাইছে আপোনালোকে। আপোনাৰ নামটো কৈ দিয়ক। নমস্কাৰ, মোৰ নাম দীপ্তি। আমি তিনিজন এতিয়া ঘূৰিব গৈ আছোঁ। ইয়াতে আছো, পথাৰতে আছিলো যে তাতে আছো। ক'ত যোৱা? এতিয়া অলপ বহিছোঁ আমি। ধুনীয়া ৱেডাৰ। আমি এতিয়া যাম। আছে মোৰ তাত, তই কৈছিলি এই মোক দে মোক দে। আমি এতিয়া অলপ বহি আছো আৰু মোৰ ভণ্টি মই চাহ বনাই আছো। মোৰ চাহ অলমষ্ট হৈ গ'ল। অলপ মই চাহ বনাই লৈছোঁ। আই লাভ চাহ। আপোনালোকে মোৰ ভিডিঅ'ত বেছি চাহ খুৱাই দেখা পাব, কাৰণ মই চাহ বহুত 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 ভাল পাওঁ। মই এতিয়া ষ্টাৰ্ট হৈছে খোৱা বনোৱা। গৰম আছে নে? হাই কোৱা হাই। ইমান ধুৱাইছে। আমাৰ সিফালে পাৰ্টি হৈ আছে। এইটো কি বহাই আছে? আজি হ'ল 1 জানুৱাৰী আৰু আপোনালোক সকলোকে হেপ্পী নিউ ইয়াৰ। আৰু কালি ভিডিঅ'টো শেষ কৰিব নোৱাৰা হ'লোঁ, কালি বহুত ৰাতিও হৈ গ'ল। মোৰ ভণ্টি সেইকাৰণে আজি ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু ইয়াতে বাই বাই।